চৰকাৰ হাই হাই পৌৰ নিগমৰ দায়িত্ব এৰি দিয়ক কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগমৰ গাদী এৰি দিয়ক এই জুই চলিছে আমাৰ সংগ্ৰাম চলিছে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ মুৰ্দাবাদ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম এই জুইত চলিছে আমাৰ সংগ্ৰাম চলিছে কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ডিব্ৰুগড় পৌৰ নিগম কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ 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 মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা ৰাইজক হাৰাশাস্তি কৰা বিজেপি চৰকাৰ মুৰ্দাবাদ পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা পৌৰ নিগম মুৰ্দাবাদ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ এনেদৰে নচলিব এই জুইত চলিছে আমাৰ সংগ্ৰাম ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ডিব্ৰুগড়ৰ কনভয় ৰোডৰ পৰা বকুল সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ আজি প্ৰায় ২০ দিন ধৰি ইয়াত বানত আক্ৰান্ত হৈ আছে ২০ দিন ধৰি কৃত্ৰিম বানত আজি এখিনি মানুহে টকবকাই আছে গতিকে আমি ছাত্ৰ সন্থাই আজি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথা ক'ব বিচাৰোঁ যে যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ স্থলী আজি অৱৰোধ কৰি এই সাধাৰণ ৰাইজৰ যি তেখেতলোকৰ দুৰৱস্থা বা এই ৰাস্তাৰ যি দুৰৱস্থাৰ সমূহ কথাসমূহ বা এই পৰিৱেশ আমি চৰকাৰ তথা ডিব্ৰুগড়ৰ পৌৰ নিগম ডিব্ৰুগড়ৰ গড় কাপ্তানি বিভাগ এই বিভাগকেইটালৈ আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি প্ৰতিবাদটো কৰিলোঁ যে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী বিষয়া বা ডিব্ৰুগড়ৰ বিধায়কসকল বা ইয়াৰ বিষয়াসকল যেতিয়া আপোনালোকে ইয়াত এবাৰ উপস্থিত হ'ব তেতিয়াহে গম পাব যে এই পথেদি অহা যোৱা কৰা অসম মেডিকেল কলেজলৈ ৰোগীসমূহ কি হাৰাশাস্তিত যাবলগীয়া হৈছে য'ত আপোনাৰ এক আঁঠুতকৈ ওপৰত পানী এজাক বৰষুণ দিলে হৈ গৈছে তেনে অৱস্থাত ৰোগী অহা যোৱা কৰাত অসুবিধা হৈছে সাধাৰণ ৰাইজে ইয়াত দোকান পৰা খুলিব পৰা নাই সাধাৰণ ৰাইজ বৰ্তমানো ২০টাতকৈ অধিক দিন ইয়াত কিন্তু পানীৰ তলত টকবকাই থাকিবলগীয়া হৈছে গতিকে অসম চৰকাৰৰ এই গড় কাপ্তানি বিভাগ ডিব্ৰুগড় পৌৰ নিগম তেখেতলোকৰ কাণ্ড জ্ঞানহীনতাৰ কাৰণে তেখেতলোকৰ ভুলৰ কাৰণে কিন্তু আজি এই ডিব্ৰুগড়ৰ এই বাণীপুৰৰ এই অঞ্চলৰ মানুহখিনিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানী হৈছে আৰু সেই তাৰ কাৰণে আজি তেখেতলোক আজি ভুগিবলগীয়া হৈছে গতিকে ছাত্ৰ সন্থাৰ এটাই আমাৰ আহ্বান তথা দাবী থাকিব যে এই যি পানী এজাক বৰষুণ দিলে হোৱা এই যি কৃত্ৰিম বানপানী এই বানপানী তৎকালীনভাৱে নিষ্কাশন কৰিবৰ কাৰণে যিকোনো ব্যৱস্থা আপোনালোকে যিয়ে ব্যৱস্থা পাৰে গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু যেতিয়া ইয়াৰ পানী শুকাই যাব তেতিয়াই কিন্তু এই পথৰ যি দুৰৱস্থা বৰ্তমান হৈ আছে এই দুৰৱস্থা কিন্তু পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই কিন্তু দাবী জনালোঁ যিহেতু ২০টা মুকলিকল তথাপিও ডিব্ৰুগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কৃত্ৰিম বানৰ কিন্তু প্ৰশাসনলৈকে দেখিছে তেওঁলোকে আচলতে কি হিচাপত কি বুলি ক'ব পাৰে ক্ষেত্ৰত তেখেতলোকে দেখিছে ডিব্ৰুগড়ত বানপানী কৃত্ৰিম বানপানী হৈ আহিছে কিন্তু কৃত্ৰিম বানপানীটো তেখেতলোকে প্ৰাকৃতিক বানপানী হিচাপে ক'বলৈ তেখেত বিচাৰে কিন্তু আমি কওঁ কি যে এয়া প্ৰাকৃতিক বানপানী নহয় প্ৰকৃতিৰ বানপানী নহয় এয়া কৃত্ৰিম বানপানী কিয়নো ডিব্ৰুগড়তো অত বছৰেতো বৰষুণ নিদিয়াকৈ থকা নাই প্ৰতি বছৰে বৰষুণ দিয়ে প্ৰতি বছৰে বাৰিষা আহে কিন্তু এই বছৰ বাৰিষাত এই বছৰ এজাক বৰষুণত কিয় ইয়াত পানী জমা হ'বলৈ পাইছে গতিকে নিশ্চয় ইয়াত বিভাগৰ ভুল আছে বিভাগৰ ত্ৰুটি আছে ইয়াত PWD বিভাগৰ ভুল আছে ইয়াত মিউনিচিপালিটি বিভাগৰ ভুল আছে গতিকে এই ভুলখিনি তেখেতলোকে যেতিয়া শুধৰাব নিজে তেখেতলোকে ভুলখিনি দেখিব যে আমি নলা চাফ চিকুণ কৰা নাছিলোঁ যে আমাৰ ড্ৰেইনসমূহ ভালকৈ নিৰ্মাণ হোৱা নাছিল সেই গতিকে আজি কিন্তু ইয়াত পানীত বকাবলগীয়া হৈছে এইখিনি ৰাইজে গতিকে তেখেতলোকৰ মতে এয়া প্ৰাকৃতিক এক বানপানী কিন্তু ছাত্ৰ সন্থা তথা ডিব্ৰুগড় ৰাইজে ক'ব এয়া প্ৰাকৃতিক বানপানী নে এয়া কৃত্ৰিম বানপানী আৰু এই কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা আপোনালোকে IITৰ পৰা মানুহ মাতক অন্য ক'ৰবাৰ পৰা মানুহ মাতক কিন্তু নিষ্কাশন কৰি যি পথছোৱা পুনৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে ছাত্ৰ সন্থা কিন্তু দাবী জনালোঁ প্ৰশাসনে হওক অথবা ডিব্ৰুগড় পৌৰ নিগমে হওক বিভিন্ন ধৰণৰ আচলতে দুৰৱস্থা ভুগিছে দুৰ্ঘটনা সমস্যা আছে কি ক'ব
হয়, আচলতে এই ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো আচলতে আজিৰ দিনৰ ইয়াৰ কোনোবা ৰাষ্ট্ৰীয় বা কোনোবা স্থানীয় ৰাইজে ভুগি থকা নাই। ইয়াত আজি ৫-৬ বছৰ আগৰ পৰাই আচলতে স্থানীয় ৰাইজে ইয়াত ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি মানে আপোনাৰ কৃত্ৰিম বান, এজাক বৰষুণ দিলে যি ইয়াত পানীৰে ভৰি পৰে, সেই সমস্যাটো আজিৰ দিনলৈকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বা আপোনাৰ পৌৰ নিগমেই হওক বা আপোনাৰ গড়কাপ্তানি বিভাগে বা আপোনাৰ কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে এই পথটোৱে হৈছে অৰুণাচল তিনিচুকীয়া জিলাৰ মূল পথ। এই পথেদি আচলতে অৰুণাচল তিনিচুকীয়াৰ পৰা আচলতে ৰোগীসকল আহি কিনে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'বলগীয়া হয়। আচলতে তেখেতলোক ইয়াত এই এম্বুলেঞ্চত আহোঁতেও কিন্তু ইয়াত বহুত সময় ইয়াত ৰখিবলগীয়া হয়। ইয়াত আচলতে যিসমূহ আপোনালোকে দেখিব, যিসমূহ গাঁত, এই গাঁতসমূহত আচলতে কোনোবা বিধায়ক এজন বা মন্ত্ৰী এজন কিন্তু এই পথেদি কিন্তু কোনো এজন বিধায়ক বা মন্ত্ৰী নাযায়। তেওঁলোকে এপাক ঘূৰি কেনে তেখেতলোকে মোহনবাৰী এয়াৰপৰ্টলৈ যায়। কিন্তু এই ৩৭ নং ৰাষ্ট্ৰীয় যি ঘাইপথ, এই ঘাইপথৰ অৱস্থা চাবলৈ কিন্তু কোনোবা এজন মন্ত্ৰী বিধায়কৰ আজিৰ দিনত কিন্তু সময় নাই। কোনোবা কিবা ৰিজৰ্ট মুকলি কৰিছে তালৈ গৈছে, কোনোবা কিবা বিয়া হৈছে তালৈ গৈছে, কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ যি দুৰৱস্থা হৈছে বা স্থানীয় ৰাইজৰ যি আজি ২৫ দিনে যি জলাকল্পনা খাইছে, কিন্তু কাৰো কিন্তু এষাৰো মাত লগোৱা কিন্তু কাৰো সময় হোৱা নাই। আচলতে আমি অসম চৰকাৰৰ যিগৰাকী বিধায়ক আছে ডিব্ৰুগড়ৰ, তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ, আপুনি যদি বিভাগটো যদি চলাব পৰা নাই বা পৌৰ নিগমটো যদি আপুনি আপোনাৰ আণ্ডাৰত থাকি কেনে যদি চলাব পৰা নাই, কিন্তু আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনালোকে পদত্যাগ কৰক, অন্যথা কিন্তু ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ইয়াতকৈ কিন্তু আন্দোলন কিন্তু গঢ়ি তুলিবলৈ কিন্তু আমি সাজু থাকিম। নমস্কাৰ, আপোনালোককো আমি ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আজি এমাহ ধৰি প্ৰচাৰ কৰি আছে আপোনালোকৰ চেনেলৰ যোগেদি। যথেষ্টখিনি আপোনালোকে লাগি আছে, কিন্তু প্ৰশাসন বা চৰকাৰ এইবিলাকক আমি ধিক্কাৰ দিছোঁ, কিয়নো আজি এক মাহে কোনো ধৰণৰ চলিউশ্যন উলিয়াব পৰা নাই। প্ৰতি বছৰে যে আমি প্ৰতিবাদ কৰি পেলাই এই মেচিন এটাৰ কাৰণে, এই পাম্পটোৰ কাৰণে এই ৰাস্তাটো বনাব লাগে বুলি ক'ব লাগে, বা ড্ৰেইনৰ ছিষ্টেমটো যিটো হ'ব লাগিছিলে সেইটো হোৱা নাই আজিলৈকে। সেইবোৰ দুখজনক কথা। তেওঁলোকে আজি যদি MLA বা মন্ত্ৰী MLA বা কোনোবা আজি নৰেন্দ্ৰ মোদী আহিব বুলি ক'লে এসপ্তাহৰ ভিতৰত হেলিপেড বনাই দিব পাৰে, কিন্তু সাধাৰণ জনতাহে ভুগিছে। আজি সাধাৰণ জনতাই এইটো ৰাস্তা দি মেডিকেল অহা যোৱা, এই নিচে ওচৰতে এইটো আপোনালোকে ষ্টেচন দেখিছে, বাণীপুৰ ৰেলৱে ষ্টেচন, দেশ বিদেশলৈ ইয়াৰ পৰা অহা যোৱা কৰি থাকে। আজিলৈকে তেওঁলোকৰ দায়িত্ব নাই যে ইয়াত ইমান ডাঙৰ মেইন ভাল স্কুল কলেজ এইটো ৰাস্তাই অহা যোৱা কৰে। এইফালে হ'ল আপোনাৰ মোহনবাৰী এয়াৰপৰ্ট, এইফালে তেওঁলোকৰ এতিয়া আটাইতকৈ ডাঙৰ হৈছে আৰু ডাঙৰীয়াসকলৰ কি হ'ল, তেওঁলোকে এয়াৰপৰ্টত নামিব, বাইপাছেদি অহা যোৱা কৰিব। সেইকাৰণে সাধাৰণ জনতাই ডুবি থাকক, তল গৈ থাকক, তেওঁলোকৰ কোনো মতলব নাই। লাগিলে ঘৰৰ ভিতৰত সোমাওক, নাইতো ৰাস্তাত এক্সিডেণ্ট হৈ মৰি যাওক। কিমান এক্সিডেণ্ট হৈছে আপোনালোকে 1 ঘণ্টা ৰৈ পেলাই চাওক, আপোনালোকে এক্সিডেণ্ট কিমান হৈছে আপোনালোকে নিজেই দেখিব, প্ৰত্যক্ষ কৰিব পাৰিব যে কিমান এক্সিডেণ্ট হৈছে। ঘণ্টাত 200-100 যিমান মানুহ, এখন বাইক এখন গাড়ী নপৰাকৈ নাযায়। কিছুদিনৰ পূৰ্বে আপোনালোকে এই স্থানতে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল, চাৰ্কল অফিচাৰগৰাকী আহিছিল যে কিছু আপোনালোকক আশ্বাস দিছিল, এই ক্ষেত্ৰত কি বুলি নাই পাম্প এটা লগালে, এই আমি যদি ৰখি থাকোঁ অলপ দেৰি কাৰণে চলাই, নহ'লে আকৌ বন্ধ কৰি থৈ দিয়ে। আৰু JCBখনো বাৰে বাৰে আমি গৈ খুজিবগৈ লাগে। এইটো কথা হ'ল নেকি, PWD ক'লে মানে PWD ক'লে যে এফালে মিউনিচিপালিটিৰ কথা ক'ব, মিউনিচিপালিটিয়ে ক'বলৈ হ'লে মানে এফালে PWD কথা ক'ব। তেওঁলোকৰ দুইটা পাৰ্টিয়ে ইটো সিটো বাগিবগীয়া। আৰু সদায় JCBখনৰ কথা এটা বহুত দুখজনক কথা, দিন ধৰি গৈ আছোঁ ক'ব, আৰু গধূলি আহিব এখনতে 2 মিনিটমান কাম কৰিব, 5 মিনিট 2 মিনিট কৰিব, তাৰপিছত তেওঁলোকৰ যাবলৈ হয় দিনটো কৰি আছোঁ কাম কৰি আছোঁ বুলি কয়। কিন্তু এইটো কথা নহয় যে তেওঁলোকে যে কিমান যে সাধাৰণ জনতা কেনেকুৱা ভুগিছে, তেওঁলোকে অন্ততঃ সেইটো দেখিয়ে তেওঁলোকে কৰিব লাগে কামটো। ভেকু ভাওনা মানে সাংঘাতিক, 100ত 100% তেওঁলোকে মানে ভেকু ভাওনা।